হলো সমীৰ, তই দেখোন আজি অকলে অকলে ঘূৰি ফুৰিছ। অভিমন্যু অহা নাই নেকি কলেজলৈ? অহা নাই এতিয়ালৈকে, অলপ দেৰিকৈ আহিব বোলে। নিহাৰিকা, তই বোলে কালি কাৰোবাক বগেনভিলিয়া গছৰ ডাল বিচাৰিছিলি? বিচাৰিছিলো, কিন্তু তই কেনেকৈ গম পালি? মই গম পোৱা নাই, অভিমন্যুহে গম পালে। আৰু আজি ৰাতিপুৱাৰে পৰা সি বগেনভিলিয়াৰ ডাল বিচাৰি ফুৰিছেগে, তোক বোলে গিফ্ট কৰিব। কি যে কৰি থাকে নহয় এই অভিমন্যুটোৱে, মোৰ যে খংহে উঠে তাৰ ওপৰত। মই দেখোন তাক একেবাৰে পাত্তা নিদিওঁ, সি বুজি পাব লাগে কথাবোৰ। চব সময়তে মোৰ পিছে পিছে ঘূৰি ফুৰে কলেজত। মই কি খাইছো, ক'ত গৈছো, কি কথা পাতিছো কাৰ লগত, সি সকলো গম পায়। সমীৰ, তই কিন্তু তাক কৈ দিবি, মই এইবোৰ একেবাৰে বেয়া পাওঁ। কিন্তু কিয় নিহাৰিকা, তই অভিমন্যুক ইমান বেয়া কিয় পাওঁ? তোক সি ইমান ভাল পায়, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰাই তোক ভাল পাই আহিছে সি। সেইকাৰণেই মই তাক বেয়া পাওঁ। আমি চাৰিটা প্ৰথমৰ পৰাই ভাল ফ্ৰেণ্ডছ আছিলো, তেতিয়াই ভাল আছিল। কেইদিনমান আগতহে গম পালো সি ভিতৰি ভিতৰি মোৰ কথা কি ভাবি আছে। মই এইবোৰ ভালপোৱা চালপোৱাত বিশ্বাস নকৰো। মোৰ দৰা মোৰ ঘৰৰ মানুহে চাই দিব। আচৰিত নিহাৰিকা, আজিৰ যুগতো তই ঘৰৰ পৰা পচন্দ কৰি দিয়া ল'ৰাৰ লগত বিয়া হ'বলৈ মন কৰি আছ। অভিমন্যুৰ নিচিনা পাগল প্ৰেমিক এটা যদি মোৰ থাকিলে হ'লে মই কেতিয়াবা তাক ইয়েছ ক'লো হ'লে। তেনেহ'লে মোৰ ঠাইত তই তাক ইয়েছ কৰি দে। ক'লো হ'লে, নিশ্চয় ক'লো হ'লে, যদিহে সি মোক প্ৰপ'জ কৰিলে হ'লে। কিন্তু মোৰ সিমান সৌভাগ্য নাই নহয়। 5 বছৰৰ পৰা সি অকল তোকেই ভাল পায়, আৰু তই বোলে তাৰ প্ৰথম প্ৰেম, প্ৰথম ভাল পোৱা। ইমান ভাল ল'ৰা এটাক তই ৰিজেক্ট কৰি কিন্তু বৰ বেয়া কাম কৰিছ দেই নিহাৰিকা। বেচেৰাটোলে বাৰু তোৰ বেয়াও নালাগেনে? বাপেকক সৰুতেই হেৰুৱালে, কিমান কষ্ট কৰিছে, তাৰ জীৱনটো আগবঢ়াই নি আছে, ইমানখিনিলৈকে পঢ়া শুনা কৰিছে। বেয়া লাগে, নিশ্চয় বেয়া লাগে তালে, কিন্তু সেই বুলিয়েতো মই তাক ভাল পাই পেলাব নোৱাৰো ন। কোনোবাই মোক ভাল পোৱাৰ প্ৰস্তাৱ দিলে মই বহুত বেয়া পাওঁ, বহুত খং উঠে মোৰ। বেলেগ ল'ৰা হোৱা হ'লেতো মই কেতিয়াবা চৰিয়াই দিলো হ'লে, কোনো দিন ওচৰলৈও নগলো হ'লে, নামাতিলো হ'লে। কিন্তু অভিমন্যুৰ কাৰণেহে মই এতিয়াও তাৰ লগত মাতবোল কৰোঁ। বিশ্বাস কৰ সমীৰ, তাৰ লগত থকা বন্ধুত্ব মই হেৰুৱাব নোখোজো। সেইকাৰণেই তাক বাৰে বাৰে বুজাওঁ, আৰু তহঁতকো কৈ থাকোঁ তাক বুজাবলৈ। কিন্তু আমিনো তাক কি বুজাম কচোন? তোকহে বুজাব লাগে। চাচোন বাৰু, তহঁত দুটা একেলগে থাকিলে এনেকুৱা লাগে যেন দুটা পাভযোৰা। ভগৱানে তহঁত দুটাক ইটোৱে সিটোৰ বাবেই বনাইছে। নিহাৰিকা, তোৰ তাক একচেপ্ট কৰাত প্ৰব্লেমটো ক'ত আছে মই সেইটোৱে বুজি নাপাওঁ। তহঁতে ইমানকৈ জানিব বিচাৰিছ যেতিয়া শুন। মোৰ বা সাগৰিকা বহুত কম বয়সতেই তাই ভাল পোৱা ল'ৰাটোৰ লগত পলাই গৈছিল। কি নিহাৰিকা, তোৰ এজনী বাও আছে, কিন্তু আমি দেখোন কেতিয়াও তোৰ মুখত তাইৰ কথা শুনা নাই আৰু কেতিয়াও নুশুনো। আমাৰ ঘৰৰ কোনেও তাইক আৰু জীয়াই আছে বুলি নাভাবোঁ। আমাৰ ঘৰখনৰ প্ৰথম সন্তান আছিল তাই। মা দেউতাৰ তাইক লৈ বহুত জল্পনা কল্পনা আছিল। বহুত ভাল স্কুলত পঢ়া শুনা কৰোৱাইছিল, কিন্তু কি হ'ব, তাইৰ পঢ়া শুনাৰ প্ৰতি মন নাছিল। কাৰণ বহুত কম বয়সতে তাইৰ মনটো আন কোনোবাই কাঢ়ি লৈ গৈছিল যে। তাই ভাল পোৱা ল'ৰাজন তাইতকৈ বয়সত যথেষ্ট ডাঙৰ আছিল, সৰু সুৰা বিজনেছ কৰিছিল কিবা। মা দেউতাই তাইক বহুত বুজাইছিল, অলপ বয়স হ'লে চৰকাৰী চাকৰিয়াল ল'ৰাজনৰ লগত তাইক বিয়া দিব, কিন্তু তাই সেইবোৰ নুশুনিলে। এদিন হঠাৎ সেই ল'ৰাজনৰ লগত তাই পলাই গুচি গ'ল। তেতিয়াৰে পৰা তাইৰ লগত আমাৰ আৰু কোনো কথা বতৰা নহয়। কিন্তু তোৰ পৰা তাইৰ বিষয়ে আমি খবৰ পাওঁ। তাই বোলে বহুত কষ্টত দিন কটাব লগা হৈছে, টকা পইচাৰ বহুত অভাৱ। ল'ৰা এটাও হ'ল বোলে, তাক যে স্কুলত ভাল এখন স্কুলত পঢ়াব সেয়াও টকা নাই সিহঁতৰ ওচৰত। মোৰ বায়ে বহুত ষ্টাইল কৰি ভাল পাইছিল, আৰু কাপোৰ চাপোৰতো কথা ক'বই নালাগে। দুদিন পিছে পিছে তাইক নতুন কাপোৰ লাগিছিল। কিন্তু সেই বাজনী এতিয়া বছৰ বছৰ ধৰি হেনো একেযোৰ কাপোৰকে পিন্ধি ওলাই যায় বাহিৰলৈ। তেতিয়াই মই সিদ্ধান্ত লৈছিলোঁ, মই বিয়া হ'লে কেৱল চৰকাৰী চাকৰিয়াল ল'ৰালৈহে বিয়া হ'ম। আৰু মা দেউতাই সেইটোৱে বিচাৰে। সেইকাৰণে মই মোৰ কাৰণে পাত্ৰ চোৱাৰ দায়িত্ব মাক দেউতাকে দি থৈছোঁ। কিন্তু নিহাৰিকা, চৰকাৰী চাকৰিয়াল ল'ৰাই যদি তোৰ মনটো বুজি নাপায়, তোক উপযুক্ত কেয়াৰ নকৰে, তেতিয়া? টকা পইচা থাকিলে সেইবোৰ কোনো সমস্যা নহয়। মই কোৱা নাই যে বিজনেছ কৰা মানুহবোৰ বেয়া বা তেওঁলোকৰ টকা পইচা নাই, কিন্তু সেই টকা পইচাৰ কোনো স্থিৰতা নাই। চৰকাৰী চাকৰিয়ালৰ লাগিলে দৰমহা কমেই হওক, কিন্তু গোটেই জীৱনৰ কাৰণে এটা ভৰসা থাকে। আৰে অভিমন্যু, তই কেতিয়া আহিলি? ক্লাছতো দেখা নাই তোক। মই ভাবিছিলোঁ তই এতিয়ালৈকে অহাই নাই চাগে, বগেনভিলিয়াৰ ডালকে বিচাৰি ফুৰিছ। পালিনে নাই পিছে বগেনভিলিয়াৰ ডাল? নিহাৰিকাক দিলি নে কি? পালোঁ, মই কিবা এটা বিচাৰি যাম আৰু সেয়া নাপামনে? দি পঠাইছোঁ উপাসনাৰ হাতত নিহাৰিকাক দিবলৈ। মই নিজে দিলেতো তাই চাগে নল'বই। ঠিকে আছে বাৰু, কিন্তু তই যে সেইবোৰত লাগি থাকি নিজৰ ক্লাছবোৰ ক্ষতি কৰ। মই আহোঁতে বহুত দেৰি হ'লেও ক্লাছৰ সময় পাৰ হৈ গৈছিল, সেইকাৰণে নগ'লোঁ, কেণ্টিনতে ৰৈ দিলোঁ। চা অভিমন্যু, মই তোৰ বহুত ভাল ফ্ৰেণ্ড হিচাপে তোক কৈ আছোঁ, তই নিহাৰিকাৰ কথা পাহৰি যা। নিহাৰিকাই তোৰ প্ৰপ'জেল কেতিয়াও একচেপ্ট নকৰে অ'। কিয় নকৰিব? আৰু মই ইমান সহজে হাৰ মনা ল'ৰা নহয়। যোৱা 5টা বছৰ ধৰি দেখোন চেষ্টা কৰিয়ে আছ, কিবা লাভ হ'লনে?
শুন অভিমন্যু, আজি নিহাৰিকাই মোক খোলাখুলিকৈ কৈ দিছে তাই হেনো বিয়া হ'লে অকল চৰকাৰী চাকৰিয়াল ল'ৰালেহে বিয়া হ'ব। অঁ, তাৰমানে সেইকাৰণেই তাই মোৰ প্ৰপ'জেল একচেপ্ট কৰা নাই এতিয়ালৈকে। মই যে কেতিয়াবা চৰকাৰী চাকৰি কৰিব পাৰিম তাৰতো কোনো আশা নায়েই। সেইটো তাইও বহুত ভালকৈয়ে বুজে। মোৰ পঢ়া শুনাৰ গতিটো তাই দেখিছেই। যেনে তেনে হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰিলোঁ কাৰণে মায়ে ডিগ্ৰীত এডমিশ্যন দি দিলে। লোকৰ পৰা খুজি মাগি আনি মোৰ এডমিশ্যনৰ টকা যোগাৰ কৰে মায়ে, কিন্তু কিতাপ পত্ৰ কিনিবলৈ আৰু টকা নাবাচে। দেউতা নথকা এখন দুখীয়া ঘৰৰ ল'ৰা মইনো ক'ত চৰকাৰী চাকৰি পাম। ঘৰখন চলাবৰ কাৰণে ইটো সিটো বিজনেছত মাথা মাৰোঁতে পঢ়িবলৈতো সময়ে নাপাওঁ। আনহাতে কিতাপ পত্ৰটো নায়েই। গোটেইকেইটা ছেমিষ্টাৰতে মোৰ বেক লাগি আছে। ডিগ্ৰীটো যে পাছ কৰিব পাৰিম তাৰতো আশা নায়েই। পঢ়া শুনা কেতিয়াবা এৰিয়ে দিলোঁ হ'লে। অকল নিহাৰিকাৰ আশাতে কলেজলৈ অহা যোৱা কৰি থাকোঁ। তই বহুত ভাল ল'ৰা হয় অভিমন্যু। তই মদ নাখাওঁ, চিগাৰেট নাখাওঁ, আনকি তামোল পাণ এখনো নাখাওঁ। আৰু নিহাৰিকাৰ বাহিৰে বেলেগ ছোৱালীৰ কথা তই আজিলৈকে মনলৈও অনা নাই। স্বভাৱ চৰিত্ৰ দি তই বহুত ভাল ছোৱালী পাবি অভিমন্যু। তই বাদ দেচোন এইবোৰ। কিন্তু সমীৰ, এটা কথা কচোন, তাই যে অকল চৰকাৰী চাকৰিয়ালে বিচাৰে কিয়? বিজনেছ কৰিওতো মানুহে ছাকচেছফুল হ'ব পাৰে। কিমান ডাঙৰ ডাঙৰ বিজনেছমেনৰ উদাহৰণ আমাৰ চকুৰ আগতে আছে। বিজনেছ কৰা ল'ৰা তাই ঘৰতো একচেপ্ট নকৰিব, সেইবোৰ বহুত কথা। হয় নেকি? তেনেহ'লে মোৰ একেবাৰে চান্স নাই নেকি? কিন্তু এটা কথা কি জাননে সমীৰ, মই আৰু এতিয়া নিহাৰিকাক মোৰ মনৰ পৰা উলিয়াব নোৱাৰিম। তাইয়ে মোৰ প্ৰথম ভালপোৱা, প্ৰথম প্ৰেম। তাইক বাৰু মই মোৰ মনৰ পৰা আঁতৰাই পঠাব পাৰিমনে? কেতিয়াও নোৱাৰোঁ। মই তাইক সদায় ভাল পায়েই থাকিম। সমীৰ, তই মোক বুজাবলৈ নাহিবি। নোৱাৰোঁ মই নিহাৰিকাক পাহৰি থাকিবলৈ। মোৰ জীৱনলৈ বেলেগ কাৰোবাক আনিবলৈ মইতো কেতিয়াও নোৱাৰোঁ। নিহাৰিকাই মোক ভাল পাওক বা নাপাওক, মই সদায় তাইকে ভাল পাই ৰ'ম। কি যে পাগল প্ৰেমিক নহয় তই। ব'ল এতিয়া ব'ল, কিবা এটা খাই লওঁ, বহুত ভোক লাগিছে। তই খাগে সমীৰ, মোৰ আৰু এতিয়া খাবলৈ ইচ্ছা নাই। বেচেৰাটোৰ মনটো বৰ বেয়াকৈ ভাঙি গ'ল। কথাখিনি নোকোৱা হ'লে ভাল আছিল নেকি? কিন্তু তাৰ মই ফ্ৰেণ্ড হয় যদিও তাক নিজৰ ভাইৰ দৰে ভাবোঁ। তাৰ পৰা মই কথাবোৰ কেনেকৈ লুকুৱাই ৰাখোঁ বাৰু? পিছত গম পাই কষ্ট পোৱাতকৈ এতিয়াই গম পাই যোৱাই ভাল। নাই, যি কৰিলোঁ ভালেই কৰিলোঁ। অলপ কষ্ট পাব সি, কিন্তু মই জানো সি নিজকে চম্ভালিব পাৰিব। আপোনালোকৰ ছোৱালী বহুত মৰম লগা, আমাৰ পচন্দ হৈছে। পিছে বিজয় বোপাও, বিয়াখন তুমিহে পাতিবা, তোমাৰ বা কেনেকুৱা লাগিছে? মোৰ ইয়াত একো ক'বলৈ নাই। মায়ে মোৰ কাৰণে যিজনী ছোৱালী ঠিক কৰে মই তাইকে বিয়া পাতিম। আমাৰ ল'ৰা বিজয় এনেকুৱাই, সৰুৰে পৰাই মই আৰু দেউতাকে যি কওঁ তাকেই শুনে। আমাৰ ছোৱালী নিহাৰিকাও পিছে এনেকুৱাই। চাওকচোন বাৰু, আজিৰ যুগতো তাই নিজৰ কাৰণে ল'ৰা ঠিক কৰা নাই, আমাৰ ওপৰত এইটো দায়িত্ব দিছে। অৱশ্যে আমাৰ ছোৱালীজনীৰ বয়স এতিয়া যথেষ্ট কম হৈ আছে। বিয়াৰ বয়স হোৱা নাই বুলিয়ে ক'ব পাৰি। বিয়া এতিয়াই নিদিওঁ বুলিয়ে ভাবিছিলোঁ। মই কিন্তু এইটো কথা বৰ বেয়া পাওঁ। ঘৰতে ছোৱালীবোৰ বহুৱাই ৰাখিনো কি লাভ? কম বয়সতে বিয়া দি দিয়াই ভাল। ঘৰৰ সংসাৰৰ দায়িত্ববোৰ তেতিয়াহে বুজি পায়। তাতে আকৌ মোৰ ল'ৰাটো চৰকাৰী চাকৰিয়াল হয়। নিহাৰিকাৰটো আৰু চাকৰি বাকৰি কৰাৰ কোনো প্ৰশ্নই নুঠে। আমাৰ ল'ৰাৰ আকৌ দৰমহা পাতি বহুত ভাল যে, বহুত প্ৰস্তাৱ আহি আছে বিয়াৰ কাৰণে। কিন্তু কয় নহয়, ভগৱানে য'ত ৰাখি যোৰা মিলাই থয় তাতহে হ'ব আৰু। আমাৰ বিজয়ৰ কাৰণে চাগে ভগৱানে নিহাৰিকাকেই বনাইছিলে। মই যেনেকুৱা ছোৱালী বিচাৰিছিলোঁ নিহাৰিকা তেনেকুৱাই হয়। আপোনালোকে বিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিব পাৰে। শুনি বৰ ভাল লাগিলে, কিন্তু এটা কথা নহয়, আমাৰ ছোৱালীজনী লাষ্ট ছেমিষ্টাৰ এক্সাম দিয়া নাই এতিয়াও। এক্সামটো দি ল'লেহে বিয়াৰ কথা ভাবিম বুলি ভাবিছোঁ। এক্সাম দিনো কি কৰিব আৰু, ঘৰৰ কাম বন কৰিবলৈতো ডিগ্ৰী নালাগে। অঁ, সেইটো হয় বাৰু, কিন্তু ইমান বছৰৰ পৰা পঢ়া শুনা কৰি আছে যেতিয়া, আৰু আমাৰ এই পঢ়া শুনাত ভালো হয়, পৰীক্ষাটো দি ল'লে ভাল আছিল নেকি? হ'ব দিয়ক, আপোনাৰ দেখিছোঁ মনটো বেয়াই হৈ গ'ল। ঠিক আছে বাৰু, নিহাৰিকাই এক্সামটো দি লওক, পিছতে বিয়াৰ কথা ভাবিম। কিন্তু তাৰ আগতে আঙুঠি এটা পিন্ধাই থ'লেই হ'ল আৰু। ঠিক আছে বাৰু, আপোনালোকে যি ভাল দেখে। আৰে অভিমন্যু, তোৰ হাতত কিতাপ আজি প্ৰথম দেখা পাইছোঁ। কি হ'ল, এইবাৰ বিজনেছ এৰি পঢ়া শুনাত মন দিছ নেকি? ভালেই কৰিছ। নহয় অ' সমীৰ, মোৰ দ্বাৰা আৰু এতিয়া পঢ়া শুনা নহয়। চেষ্টা কৰিলেও নোৱাৰোঁ দেখোন। এইখন কিতাপ মই নিহাৰিকাৰ কাৰণেহে আনিছোঁ। নিহাৰিকাৰ কাৰণে? নিহাৰিকাই তোক কৈছিল নেকি কিতাপখন আনি দিবলৈ? নাই, মোক কোৱা নাই। মোকনো তাই ক'বনে? কালি আবেলি তাই লগৰকেইজনীক কৈ আছিল, এইখন কিতাপ পঢ়িবলৈ বোলে তাইৰ বৰ মন গৈছে। কিন্তু আমাৰ ইয়াত বোলে পাবলৈ নাই কিতাপখন, গুৱাহাটীতহে পায়। বেচেৰীজনীয়ে ইমান মনটো দুখ কৰি আছিলে কিতাপখন নোপোৱাৰ দুখতে। মই ৰৈ থাকিব নোৱাৰিলোঁ আৰু জাননে, নাইট ছুপাৰতে গুৱাহাটী পালোঁগৈ। আৰু ৰাতিপুৱা কিতাপৰ দোকান খোলাৰ লগে লগে এইখন লৈ আহিলোঁ। সেইকাৰণে কলেজ পাওঁতেও দেৰিয়ে হ'ল মোৰ। অভিমন্যু, তই এতিয়াও তোৰ পাগলামিবোৰ শেষ কৰাই নাই ন? আৰু কিমান দিন এনেকৈ চলিম বুলি ভাবিছ? যেতিয়ালৈকে চেষ্টা কৰিব পাৰোঁ তেতিয়ালৈকে মোৰ চেষ্টা চলাই যাম। ইমান বেছি ভালপোৱা ছোৱালীজনীক এনেকৈতো এৰি দিব নোৱাৰোঁ। তাই আনৰ হৈ গ'লে অন্ততঃ নিজকে সান্তনা দিব পাৰিম যে মই মোৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিলোঁ। অভিমন্যু, নিহাৰিকাৰ বিয়া ঠিক হৈছে।
ল'ৰা ঘৰৰ মানুহে বোলে কালি তাইক চাই গ'লহি, পচন্দো কৰিছে বোলে তাইক। ল'ৰাজন চৰকাৰী চাকৰিয়াল হয়। তাইৰ মাক দেউতাকেও ল'ৰাজন পচন্দ কৰিছে। বিয়া প্ৰায় ঠিকেই হৈছে আৰু। কি? কিন্তু এতিয়াই কিয় ইমান সোনকালে বিয়া? লাষ্ট ছেমিষ্টাৰৰ এক্সামেই দিয়া নাই দেখোন, গ্ৰেজুৱেশ্যনেই কমপ্লিট হোৱা নাই, এতিয়া ইমান সোনকালে কিয় বিয়া দিব ওলাইছে তাইক? মাক দেউতাকৰ বহুত ভয়ো তাইক লৈ, কিজানি তাই কোনোবা ল'ৰাক ভাল পাই পেলাই সেইকাৰণে ভাল সম্বন্ধ এটা আহোঁতেই বিয়াখন ঠিক কৰি দিম বুলি ভাবিছে। আৰু নিহাৰিকাই কি কৈছে? তাই সঁচাকৈ বিয়া হৈ যাব? তাইৰ পচন্দ হৈছে ল'ৰাজন? পচন্দ নহ'বলৈনো কি আছে, তাইতো আগৰ পৰা এজন চৰকাৰী চাকৰিয়াল ল'ৰাই বিচাৰিছিল। আৰু মাক দেউতাকে যাৰ লগতে বিয়া ঠিক কৰে তাৰ লগতে বিয়া হ'ব বুলি তাই আগৰ পৰা ভাবিয়েই থৈছিল। বিয়া প্ৰায় খাটাঙেই, তই আৰু সেইবোৰ আশা কৰি নাথাকিবি অভিমন্যু। আজি হেনো ল'ৰাজনে তাই কলেজৰ পৰা নিবলৈও আহিব। হয় নেকি? এইটো দিন যে ইমান সোনকালে আহিব ভবা নাছিলোঁ অ' সমীৰ। অন্ততঃ আৰু 1-2 বছৰমান মই চেষ্টা কৰিব পাৰিম বুলি ভাবিছিলোঁ। কলেজ শেষ হ'লে ময়ো বিজনেছত ভালকৈ লাগিলোঁ হ'লে। তাইক ভালকৈ খুৱাই পিন্ধাই ৰাখিব নোৱাৰিম বুলিহে তাইৰ চিন্তা। ময়ো তাইক দেখুৱাই দিলোঁ হ'লে যে বিজনেছ কৰিও মানুহে টকা ঘটিব পাৰে। কিন্তু এতিয়া যি দেখিছোঁ মই সেইকণ সুযোগ নাপাম আৰু। দুখ নকৰিবি বন্ধু, আমি তোৰ লগত আছোঁ নহয়। চাবিচোন সোনকালে তোৰ কাৰণে এজনী বহুত ধুনীয়া ছোৱালী চাই দিম। নিহাৰিকাও আনকি পাত্তা নাপাব তাইৰ আগত। নালাগে অ' বন্ধু, মোক আৰু বেলেগ ছোৱালী নালাগে। সেইবোৰ কথা মই তোক আগতেও কৈছোঁ। প্লিজ এইবোৰ কথা নকবি আৰু মোক। এতিয়া পিছে কিতাপখন কি কৰিবি? দে মোকে দি দে, মই পঢ়িম। নাই, কিতাপখন মই তাইৰ কাৰণে আনিছোঁ যেতিয়া তাইক মই দিমেই। আৰু এইবাৰ বেলেগৰ হতুৱাই নহয়, মই নিজেই দিম তাইক। নিহাৰিকা, ইমান দেৰি লাগেনে কলেজৰ পৰা ওলাই আহিবলৈ? মই কেতিয়াৰে পৰা ইয়াত ৰৈ আছোঁ। মোৰ সময়ৰ কোনো মূল্য নাই নেকি? বিজয়, মোক বেয়া নাপাবা প্লিজ। আচলতে মই সময়তে ওলাইছিলোঁ, কিন্তু শুনা নিহাৰিকা, আৰু এটা কথা, মই তোমাতকৈ বয়সত যথেষ্ট ডাঙৰ হয়। গতিকে তুমি মোক তুমি বুলি সম্বোধন কৰাটো মই নিবিচাৰোঁ। পাৰিলে মোক যদি বেয়া নোপোৱা আপুনি বুলিয়ে ক'বা। অঁ ঠিকেই কৈছে আপুনি। আপুনি মোতকৈ বয়সত যথেষ্ট ডাঙৰ হয়, মোৰে ভুল হৈ গ'ল। এতিয়া কোৱা, দেৰি কিয় হ'ল তোমাৰ? মই দেৰি কৰোঁ বুলি কৰা নাছিলোঁ, বিশ্বাস কৰক। মই সময়মতে ওলাই আহিছিলোঁ, কিন্তু তেনেকুৱাতে অভিমন্যুৱে মোৰ কাৰণে কিতাপখন লৈ আহিছিল। সেইখন লওঁতে আৰু অলপ কথা পাতোতে অলপ দেৰি হৈ গ'ল। অভিমন্যু? কোনে অভিমন্যু? আৰু তোমাক এখন কিহৰ কিতাপ দিছেহি? আচলতে এইখন কিতাপ মই বহুত বিচাৰি আছিলোঁ, পঢ়িবলৈ বৰ মন গৈছিল, কিন্তু আমাৰ ইয়াত পাবলৈ নাই, গুৱাহাটীতহে পায়। গতিকে সি গুৱাহাটীলৈ গৈ মোৰ কাৰণে এইখন লৈ আহিছে। তোমাৰ কাৰণে সি ইয়াৰ পৰা গুৱাহাটীলৈ গৈ কিতাপ লৈ আহিছে? বাহ, বেলেগ ফ্ৰেণ্ডশ্বিপ দেখোন। নিহাৰিকা, সঁচাকৈ কোৱাচোন, এয়া ফ্ৰেণ্ডশ্বিপ নে বেলেগ কিবা? নাই নাই, আপুনি ভুল বুজিছে। মোৰ কাৰো লগত তেনেকুৱা সম্পৰ্ক নাই। মই আগৰ পৰাই ঠিক কৰি থৈছিলোঁ, মা দেউতাই মোৰ কাৰণে যিজন ল'ৰা চাব মই তেওঁৰ লগতে বিয়া হ'ম। তেনেহ'লে বাৰু ভালেই কথা, কিন্তু এইবোৰ কথা যাতে আৰু নেক্সট টাইম মই নুশুনো। ল'ৰা ফ্ৰেণ্ডছবোৰৰ পৰা আঁতৰি থাকিবা, আৰু কিবা দিলেতো মুঠিও নল'বা। মই কিন্তু এইবোৰ একেবাৰে বেয়া পাওঁ। মোৰ এটা প্ৰেষ্টিজ আছে সমাজত। এইখন কিতাপ তুমি এতিয়া ইয়াত পেলাই থৈ যোৱা। এইখন কিন্তু ঘৰলৈ নিব নোৱাৰা তুমি। নাই নাই, কিতাপখন মই পেলাই থৈ যাব নোৱাৰোঁ। তাৰ আৰু মোৰ মাজত তেনেকুৱা একো নাই নহয়। সি মোক বহুত হেঁপাহত দিছে, আৰু এইখন কিতাপ মই বহুত দিনৰে পৰা বিচাৰি ফুৰিছিলোঁ। কি? তুমি মোৰ কথা অমান্য কৰা? চাওক, মোক দিয়াচোন কিতাপখন। সেয়া আপুনি কি কৰিলে? কিতাপখন কিয় পেলাই দিলে? শুনা নিহাৰিকা, তুমি মোৰ লগত বিয়া হ'বলৈ ওলাইছা, গতিকে এতিয়াৰ পৰাই কাণ খুলি শুনি লোৱা। মই যেনেকৈ ক'ম তুমি তেনেকৈ চলিব লাগিব। মই কোনো এলাপেচা ল'ৰা নহয়। দস্তুৰ মত মই এজন চৰকাৰী চাকৰি কৰা ল'ৰা। কথাটো কিন্তু মনত ৰাখিবা। এতিয়া আহা, গাড়ীৰ ভিতৰলৈ আহা। ঠিকেইতো কৈছে এখেতে। মই নিজেইতো বিচাৰিছিলোঁ চৰকাৰী চাকৰিয়াল ল'ৰা। মোৰ মনৰ কথা নুবুজিলে, মোৰ কেয়াৰ নকৰিলে একো নহয় বুলিয়ে কৈছিলোঁ। মোৰ নিজৰ কথাত মই ঠিক থাকিবই লাগিব। এতিয়া এইবোৰ সৰু সৰু কথাত মন বেয়া কৰিলে নহ'ব। মই বিচৰা মতে এজন চৰকাৰী চাকৰিয়াল ল'ৰা পাইছোঁ। মই এখেতক হেৰুৱাব নোৱাৰোঁ। এখেতে যেনেকৈ কয় মই তেনেকৈয়ে চলিম। ঐ সমীৰ, ইমান ডাঙৰ গাড়ীখন লৈ আমাৰ কলেজৰ পৰা কোন ওলাই গ'ল? কোন হ'ব আৰু? নিহাৰিকা আকৌ। তাইক আজি হ'ব লগা মানুহজনে নিবলৈ আহিছিল যে। আৰু এয়া চা, তই ইমান কষ্ট কৰি ইমান মৰমত দিয়া উপহাৰটো তাই ইয়াত পেলাই থৈ গৈছে। আৰে, এইখন দেখোন সেইখন কিতাপেই যিখন আজি মই নিহাৰিকাক দিছিলোঁ। অঁ, সেইখনেই। দেখিলি নহয় এতিয়া, তোৰ মৰমৰ মূল্য, তোৰ ভালপোৱাৰ মূল্য তাইৰ ওচৰত ক'ত? তোৰ মৰম ভালপোৱাবোৰ এনেকৈ ৰাস্তাত দলিয়াই থৈ গৈছে তাই। সমীৰ, মই দুখীয়া হ'লোঁ বুলিয়েই মোৰ কোনো অস্তিত্ব নাই নেকি বাৰু? কিতাপখন দিওঁতে তাইক মই ভালকৈ কৈছিলোঁ, তাই মোৰ ভালপোৱাৰ প্ৰস্তাৱ গ্ৰহণ নকৰে। নালাগে কৰিব। কিন্তু অন্ততঃ আমাৰ বন্ধুত্বৰ চিন হিচাপে মই এইখন তাইলৈ আগবঢ়াইছিলোঁ। তাই এইখনো লগত নাৰাখিলে। ইমান দিনে জানিছিলোঁ যে নিহাৰিকাই তোৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰে, তোক ভাল নাপায়। কিন্তু তাই যে শেষত এনেকুৱা কৰিব, ধনী ল'ৰা পাই এনেকুৱা হৈ যাব, সেইটো ভবা নাছিলোঁ।
ব'ল এতিয়া অভিমন্যু ঘৰলৈ ব'ল এতিয়াৰ পিছতো যদি তোৰ মুখত কেতিয়াবা নিহাৰিকাৰ নাম শুনো নহয় কথা বেয়া হ'ব কিন্তু কৈ দিছোঁ মই ব'ল এতিয়া ঘৰলৈ এখেতৰ হেভি ব্লাড লছ হৈছে আপোনালোকে প্লিজ ব্লাডৰ যোগাৰ কৰক অ' নিগেটিভ ব্লাডটো পাবলৈ অলপ ৰেয়াৰ হয় আমাৰ হস্পিটেলত নায়েই আপোনালোকে বেলেগৰ পৰা যোগাৰ কৰিব লাগিব আমি সোনকালে যোগাৰ কৰি আছোঁ চিষ্টাৰ আপোনালোকে প্লিজ দেউতাৰ চিকিৎসা আৰম্ভ কৰক হেই চিন্তা নকৰিব আপুনি সোনকালে ভাল হৈ যাব নিহাৰিকা মোৰো মূৰটো ঘূৰোৱা যেনহে লাগিছে গাটো বৰ বেয়া লাগিছে মা তোমাক কৈছোঁ নহয় তুমি বেছি চিন্তা নকৰিবা চাবাচোন দেউতা ঠিক হৈ যাব বেছি চিন্তা কৰি কৰি তোমাৰ প্ৰেছাৰ চাগে হাই হৈ গৈছে সেইকাৰণে মূৰ ঘূৰাইছে তুমি সেই চকীখনতে বহাগেচোন অলপ ৰ'বা মই গৈ আছোঁ মাৰো এইটো অৱস্থা মাক থৈ মই ক'তো ওলাই যাব নোৱাৰিম এতিয়া এফালে আকৌ ব্লাডৰ যোগাৰ কৰিব লাগে কি কৰোঁ বাৰু এটা কাম কৰোঁ বিজয়লৈকে ফোন এটা কৰোঁ তেখেত আমাৰ ঘৰৰ জোৱাই হ'বলৈ গৈ আছে এনেওতো এতিয়াৰ পৰা আমাৰ মা দেউতাৰ দায়িত্ব তেখেতে ল'বই লাগিব হেল্ল' আপুনি বিজি আছে নেকি বাৰু অঁ অলপ বিজি আছোঁ কিয় কোৱাচোন নাই মানে মোৰ দেউতাৰ এক্সিডেণ্ট হ'ল ব্লাডৰ প্ৰয়োজন হৈছিল আমি এতিয়া হস্পিটেলতে আছোঁ কিন্তু মাৰো গাটো অলপ বেয়া কৰিছে সেইকাৰণে ময়ো ওলাই যাব পৰা নাই বেয়া নাপায় যদি আপুনি অ' নিগেটিভ ব্লাডৰ যোগাৰ কৰিব পাৰিব নেকি অঁ মই এতিয়া ওলাই যাব নোৱাৰিম নহয় বহুত ডাঙৰ কাম এটাত বিজি হৈ আছোঁ চোৱাচোন তুমি কেনেকৈ মেনেজ কৰিব পাৰা নেকি মই মানে একেবাৰে ওলাই যাব নোৱাৰিম বেয়া নাপাবা হেল্ল' হেল্ল' হাৰে ৰাখিয়ে দিলে দেখোন দেউতাই কিমান দুখ পালে কি কথা সেইবোৰো এবাৰ নুসুধিলে একো নাই বাৰু কৈছেই নহয় ডাঙৰ কিবা কামত বোলে ব্যস্ত হৈ আছে কিন্তু এতিয়া মই কি কৰোঁ দেউতালৈ যে ব্লাড যোগাৰ কৰিবই লাগিব এটা কাম কৰোঁ অভিমন্যুলৈকে ফোন কৰোঁ অঁ তালৈকে ফোন কৰোঁ হেল্ল' অভিমন্যু আৰে নিহাৰিকা তুমি মোলৈ ফোন কৰিছা বা আজি বাৰু বেলিটো কেনেবাকৈ পশ্চিমৰ পৰা ওলাল নেকি অভিমন্যু মই বহুত ডাঙৰ বিপদ এটাত পৰিছোঁ বিপদ কিয় কি হৈছে নিহাৰিকা সোনকালে কোৱাচোন মোৰ দেউতাৰ এক্সিডেণ্ট হৈছে এক্সিডেণ্ট খুৰাৰ এক্সিডেণ্ট হৈছে কেনে আছে এতিয়া তেখেত ক'ত আছে তোমালোক দেউতা ICUত আছে ব্লাডৰ প্ৰয়োজন হৈছে অ' নিগেটিভ ব্লাড বিচাৰিয়ে পোৱা নাই সেইকাৰণে তোমালৈ ফোন কৰিছিলোঁ অঁ হয় নেকি তুমি বোলে আগতেই ফোন কৰিব লাগিছিল ৰ'বা চিন্তা নকৰিবা মই যোগাৰ কৰি আছোঁ মই সোনকালে ব্লাডৰ যোগাৰ কৰি গৈ আছোঁ চিন্তা নকৰিবা তুমি থেংক ইউ অভিমন্যু থেংক ইউ ছ' মাছ হ'ব থোৱা সেইবোৰ সময় নাই এতিয়া ৰাখা মই গৈ আছোঁ ৰ'বা হেল্ল' সমীৰ কচোন ঐ অভিমন্যু তই দেখোন কৈছিলি নিহাৰিকাৰ হ'ব লগা হাজবেণ্ডজন কিবা কামত বিজি হৈ আছে সেইকাৰণে হস্পিটেললৈ যাব পৰা নাই অঁ নিহাৰিকাই মোকতো সেইটোৱে কৈছিল আৰু সেইকাৰণে মই লৰালৰিকৈ খুৰাৰ কাৰণে ব্লাড বিচাৰি গৈ আছোঁ কি ক'ব লগা আছে সোনকালে ক তই মোলৈ ফোন কৰোঁতে মই ওচৰৰে ক্লাব এখনলৈ আহিছিলোঁ মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত ইয়াতে দেখোন নিহাৰিকাৰ হ'ব লগা হাজবেণ্ডজনো আছে বেলেগ এজনী ছোৱালীৰ লগত সিটো কিবা কামত বিজি হৈ থকা নাই ছোৱালীজনীৰ লগত ডান্সে কৰি আছে সমীৰ তই এইবোৰ কি কৈছ তই বেছিকৈ ড্ৰিংকছ কৰিলি নেকি তই চাগে ভুলতে সেইজন বুলি ভাবিছ নাই অভিমন্যু মই ড্ৰিংকছ কৰাই নাই অলপো মই ভালকৈ চাইছোঁ নিহাৰিকাই মোক ফটোখন দিছিল নহয় মই জুম কৰি চাইছোঁ সেইজনেই হয় তেনেহ'লে নিহাৰিকাক তই মিছা কথা কিয় ক'লে আৰু খুৰাৰ এনেকুৱা অৱস্থাৰ কথা শুনিও নাহিল যে ক্লাবত বেলেগ ছোৱালীৰ লগত ডান্স কৰি আছে কেনেকুৱা মানুহ হ'ব বাৰু এজন মোৰ কিন্তু ঠিক লগা নাই দেই অভিমন্যু নিহাৰিকা আমাৰ ইমান ভাল ফ্ৰেণ্ড তাইৰ জীৱনটো এনেকৈ ধ্বংস হ'ব দিব নোৱাৰোঁ কিন্তু তই এটা কাম কৰচোন সমীৰ ভিডিঅ' কৰি ৰাখ খুৰাৰ গাটো অলপ ভাল হৈ লওক কথাখিনি ভালকৈ উলিয়াব লাগিব তদন্ত কৰিব লাগিব যদি সঁচাকৈয়ে সেই ল'ৰাজনৰ চৰিত্ৰ ভাল নহয় তেনেহ'লে এই ভিডিঅ'টো আমি দেখুৱাব পাৰিম নিহাৰিকা আৰু তাইৰ ঘৰৰ মানুহক অঁ তই ভাল কথাই কৈছ ৰ মই ভিডিঅ' কৰি ৰাখোঁ অঁ ঠিক আছে তই ভিডিঅ'টো কৰি ল ভালকৈ মই সোনকালে ব্লাডৰ যোগাৰ কৰোঁগৈ নিহাৰিকাই চাগে বহুত চিন্তা কৰি আছে খুৰাৰ অৱস্থাটো সঁচাকৈয়ে অলপ ক্ৰিটিকেলেই হয় অঁ যা তই সোনকালে ব্লাডৰ ব্যৱস্থা কৰ কি হ'ল নিহাৰিকা কাক বিচাৰি ফুৰিছ নাই কাকো বিচৰা নাই এনেই এইফালে সেইফালে চাই আছিলোঁ হ'ব দে তই নক'লেও মই বুজি পাওঁ তই অভিমন্যুকে বিচাৰি ফুৰিছ ন আজি অহাৰ পৰা চাগে তাক এবাৰো দেখা নাই সদায়তো এনি টাইম সিটোৰ পিছে ঘূৰি ফুৰে আজি হঠাৎ তাক নেদেখি তোৰ তাৰ অভাৱ অনুভৱ হৈছে ন হেই নহয় অভিমন্যুক আকৌ মই কিয় বিচাৰিম ঐ নিহাৰিকা সঁচাকৈ কচোন তোৰ বিয়াখন ঠিক হোৱাৰ পৰা তোক দেখোন কিবা মনটো মাৰি থকা যেনহে দেখোঁ তই বাৰু ঠিকে আছনে মই কিয় ঠিকে নাথাকিম আৰু ক'তনো মন মাৰি থকা দেখিলি মই ইমান বছৰৰ পৰা যিটো বিচাৰি আছিলোঁ সেয়াই দেখোন পাইছোঁ চৰকাৰী চাকৰিয়াল এজন ল'ৰাৰ লগত বিয়া হ'ব বিচাৰিছিলোঁ আৰু সেয়াই হৈ আছে ভগৱানে মোৰ ইচ্ছা পূৰণ কৰিছে জানো পাই কিন্তু আগৰ সেই নিহাৰিকাজনী যেন ক'ৰবাত হেৰাই গৈছে এনেকুৱাহে লাগিছে মোৰ আগৰ দৰে ফূৰ্তি নকৰ খোলা অন্তৰে কথাবোৰ নকওঁ কিবা যেন চিন্তা কৰি থকা যেন লাগে তোক নাই তই ভুল বুজিছ যোৱা 5 বছৰৰ পৰা তোৰ
তোৰ লগত সদায় আছো মই। আমি দুয়ো বহুত ভাল বান্ধৱী। তোক বুজাত মোৰ ইমান ভুল হৈছেনে? মই কি ক'ম উপাসনা, মই নিজে একো বুজি পোৱা নাই। এনেইতো চাবলৈ গ'লে চব ঠিকেই চলি আছে ন। মই যিটো বিচাৰিছিলো সেয়াই হৈ আছে। জীৱনটো মই বিচৰা ধৰণেই গৈ আছে, কিন্তু তথাপিও যেন মই ক'ৰবাত কিবা খালী খালী অনুভৱ কৰোঁ। পূৰ্ণতাৰ মাজতো যেন কিবা শূন্যতাৰ অনুভৱে মোক খেদি ফুৰিছে। নিজৰ মনটোক এবাৰ ভালকৈ সুধিছা নিহাৰিকা, এয়া কিহৰ শূন্যতা হ'ব পাৰে? চৰকাৰী চাকৰিয়াল ল'ৰা, ভাল দৰমহা, গাড়ী ঘোঁৰা, বিল্ডিং ঘৰ চব পাইছ তই, কিন্তু তই সঁচাকৈ সুখী হ'ব পৰা নাই অন্তৰৰ পৰা। কিয়? তই নিজে এবাৰ ভাবি চাচোন। তোৰ চৰকাৰী চাকৰিয়ালজনে পাৰিছেনে তোৰ মনৰ শান্তি দিব? অভিমন্যুৱে তোৰ কথা যিমান চিন্তা কৰে, যিমান কেয়াৰ কৰে, তেখেতে বাৰু তাৰ দৰভাগৰ এভাগো কৰিছেনে? তোৰ কথাবোৰ বাৰু মন দি শুনেনে তেখেতে? তোৰ সৰু সৰু ইচ্ছাবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰেনে বাৰু অভিমন্যুৰ দৰে? নকৰে উপাসনা, একেবাৰেই নকৰে। মোৰ ইচ্ছাৰ কথা ভবাটো দূৰৰ কথা, তেওঁ দেখোন নিজৰ দায়িত্বখিনিও পালন নকৰে। প্ৰথম দিনাৰ পৰাহে তেওঁ মোৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছিল, কিন্তু মই চব মানি লৈছিলোঁ। মোতকৈ বয়সত ডাঙৰ, চৰকাৰী চাকৰিয়াল হয় সেইবুলি ভাবি বাদ দিছিলোঁ কথাবোৰ। কিন্তু যিদিনা মোৰ দেউতাৰ এক্সিডেণ্ট হৈছিল সেইদিনা মই বহুত দুখ পালোঁ। তেখেতে এবাৰো নাহিল মোৰ দেউতাৰ খবৰ ল'বলৈ। কিমান অকলশৰীয়া হৈ পৰিছিলোঁ মই। অভিমন্যু নহা হ'লে সেইদিনা মোৰ বহুত বহুত কষ্ট হ'ল হ'লে, আৰু মোৰ দেউতাক হয়তো মই হেৰুৱাব লগা হৈ গ'ল হ'লে। কিন্তু তেখেতে এবাৰো মোৰ খবৰ নল'লে, আনকি মোৰ দেউতাৰো খবৰ নল'লে। আনহাতে অভিমন্যু, যাৰ মনত মই ইমান দুখ দিলোঁ, সি আগবাঢ়ি আহিলে মোক সহায় কৰিবলৈ নিস্বাৰ্থভাৱে। 2টা দিন আমি হস্পিটেলত আছিলোঁ। অভিমন্যুৱে ইমান সহায় কৰিলে যিটো মই কল্পনাও কৰিব পৰা নাছিলোঁ। এনেকুৱা অনুভৱ হৈছিল যেন মোৰ দেউতাৰ এক্সিডেণ্ট হোৱা নাই, তাৰ দেউতাৰহে এক্সিডেণ্ট হৈছে। দেউতাৰ লগতে মাৰো সমানে কেয়াৰ কৰিছিল সি, আৰু মোৰ কথাটো ক'বই নালাগে। এইটো কথাই তোক আমি ইমান বছৰৰ পৰা বুজাবলৈ চেষ্টা কৰি আছিলোঁ নিহাৰিকা। টকা পইচাই সকলো নহয়, চৰকাৰী চাকৰিয়াল হ'লেই যে ভাল হ'ব তেনেকুৱা কোনো কথা নাই। কিন্তু উপাসনা, মোৰ মা দেউতাই জানো অভিমন্যুক গ্ৰহণ কৰি ল'ব যোৱা হিচাপে? সৰু ব্যৱসায়ী এজনৰ লগত বা পলাই গৈছিল। তাই যি দুখ দুৰ্দশা আমি নিজ চকুৰে দেখিছোঁ, আৰু আন বহুতো উদাহৰণ আছে। মোৰো জীৱনটো এনেকৈ দুখ কষ্টৰ মাজত পাৰ কৰিবলৈ মোৰ মন নাই, আৰু মোৰ মা দেউতাও নিবিচাৰিব। ময়ো এতিয়া লাহে লাহে অনুভৱ কৰিব পাৰিছোঁ, ময়ো চাগে অভিমন্যুকে ভাল পাওঁ, তাকে বিচাৰোঁ মোৰ জীৱনত। কিন্তু মা দেউতাৰ কথা ভাবি মই পিছু সকি যাব লগা হৈছে। তই তোৰ মা দেউতাক অন্ততঃ এবাৰ কৈছা, কিজানি তেওঁলোকে ইমান আপত্তি নকৰে। অলপ বুজাবলৈ চেষ্টা কৰ, ভাল পোৱাৰ কাৰণে মানুহে কিমান কি কৰে, তইতো এইখিনিও কৰিব নোৱাৰিবিনে? আৰু বিজয়ৰ কথা গোটেইখিনি তোৰ মা দেউতাক ক। তোৰ লগত যে তেওঁ ইমান বেয়া ব্যৱহাৰ কৰে সেইবোৰ জানো কৈছ কেতিয়াবা আংকল আণ্টিক? কোৱা হ'লে তেওঁলোকে নিশ্চয় বুজিলে হ'লে। হয়, সকলো মাক বাপেকে নিজৰ ছোৱালীক ভাল এখন ঘৰলৈ বিয়া দিব বিচাৰে, য'ত তাই কোনো কষ্ট নাপায়। কিন্তু সেই বুলিয়ে ছোৱালীজনীৰ মনৰ কথা নুবুজা, তাইক বেয়া ব্যৱহাৰ কৰা মানুহ এজনলৈ জানো বিয়া দিব? আনহাতে অভিমন্যু কিমান ভাল ল'ৰা হয় সেইটোতো তোৰ মা দেউতাই অলৰেডি দেখিছেই। বিশ্বাস কৰ নিহাৰিকা, তই ইমান বুজাব লগা নহ'ব চাগে। মই যিখিনি বুজি পাওঁ, আংকল আণ্টিয়ে বুজি পাব লাগে কথাখিনি। দৰকাৰ হ'লে আমিও বুজাম, সমীৰে বুজাব, মই বুজাম, সকলোৱে বুজাম। ৰচোন, এতিয়া মই সঠিককৈ ক'ব নোৱাৰোঁ, ইমান ডাঙৰ সিদ্ধান্ত এটা এনেকৈ ল'ব নোৱাৰোঁ। মোৰো অভিমন্যুৰ লগত কিছুমান কথা পাতিব লগা আছে। তাৰ লগত ভালকৈ কথা পাতি লওঁ, তাৰপিছতহে মই সিদ্ধান্ত ল'ম। নিহাৰিকা, আজি তুমি মোক এনেকৈ লগ কৰিব মাতিছা, আচৰিত লাগিলে মোৰ। তোমাৰ সেইজনে বা আকৌ কি কয়? মই দেখোন কিতাপ এখন দিয়াও তেওঁ সহ্য কৰিব নোৱাৰিছিলে। এতিয়া এনেকৈ ৰেষ্টুৰেণ্টত তুমি মোক লগ কৰিব আহিছা, সেইটো কথা গম পালেতো কি হ'ব ঠিক নাই। যি হয় হ'ব আৰু, মই সেইবোৰ কথা চিন্তা কৰা নাই। দেউতা হস্পিটেলত থাকোঁতে তুমি আমাৰ বহুত হেল্প কৰিলা, তাকে থেংকছ ক'বলৈ তোমাক এনেকৈ লগ ধৰিব মাতিছিলোঁ। অঁ, সেইটো কথা। মোক থেংকছ ক'ব নালাগে দিয়া, সেইটো মই মোৰ দায়িত্ব বুলিয়েই ভাবোঁ। তুমিতো জানাই নিহাৰিকা, সকলো কথাই জানা। যোৱা 5 বছৰ ধৰি মই তোমাক পাগলৰ দৰে ভাল পাই আহিছোঁ, সেইবোৰ তোমাৰ পৰা লুকাই থকা নাই। কিন্তু বিশ্বাস কৰা, তোমাৰ ঠাইত যদি মোৰ বেলেগ কোনোবা ফ্ৰেণ্ডো থাকিলে হ'লে তেওঁলোককো মই তেনেকেই সহায় কৰিলোঁ হ'লে। তুমি সঁচাকৈ এটা বহুত ভাল ল'ৰা অভিমন্যু। কিন্তু কি লাভ কোৱাচোন, তুমিয়ে যে মোক পচন্দ নকৰা। পৃথিৱীখনত মোৰ বাহিৰেও আৰু বহুত ছোৱালী আছে, তুমি অকল মোৰ পিছে পিছে কিয় ঘূৰি ফুৰা? আছে, তোমাৰ বাহিৰেও বহুত ছোৱালী আছে পৃথিৱীখনত, কিন্তু সকলোৰে প্ৰতি ভাল পোৱা নাজাগে নহয়। তুমিয়ে মোৰ প্ৰথম প্ৰেম নিহাৰিকা, প্ৰথম ভাল পোৱা, আৰু তুমিয়েই শেষ হৈ ৰ'বা। তোমাৰ পিছত মই বেলেগ কাকো ভাল পাব নোৱাৰিম কেতিয়াও। তুমি খং নকৰিবা এতিয়া, মই জানো তোমাৰ বিয়া ঠিক হৈছে, আৰু মই তাত একো প্ৰব্লেম ক্ৰিয়েট নকৰোঁ। কিন্তু এটা কথা নিহাৰিকা, কিছুমান কথা মই নোকোৱাকৈ থাকিব নোৱাৰোঁ। তোমাৰ জীৱনটো ভাল হোৱাটো, সুখৰ হোৱাটোৱে মই বিচাৰোঁ।
এটা কথা কোৱাচোন নিহাৰিকা, তুমি বিজয়ৰ বিষয়ে কিমান জানা? বিজয়ৰ বিষয়ে যিখিনি জানিব লাগে সেইখিনিয়ে জানো আৰু। ঘৰখনৰ একমাত্ৰ ল'ৰা, চৰকাৰী চাকৰি কৰে, সেয়াই আৰু। যিজন মানুহৰ লগত গোটেই জীৱনটো কটাবলৈ ওলাইছা সেইজনৰ বিষয়ে এইখিনি জনাটোৱে যথেষ্ট হয় জানো? তেখেত যে এজন ভাল মানুহেই হ'ব সেইটো তুমি কেনেকৈ বিশ্বাস কৰি ল'লা? অন্ততঃ তেওঁৰ স্বভাৱ চৰিত্ৰৰ বিষয়ে অলপতো খবৰ কৰি চাব লাগিছিল। তুমি কথাবোৰ এনেকৈ কিয় কৈছা অভিমন্যু? তোমাক নিশ্চয় উপাসনাই কিবা কৈছে নহয়নে? মই জানিবই লাগিছিল। উপাসনাক মই কিবা ক'লে তাই যে তোমাক সেইটো নিশ্চয় ক'ব। হয়, বিজয়ে মোৰ লগত অলপ বেয়া ব্যৱহাৰ কৰে, অলপ ৰাফকেই কথা কয় মোৰ লগত, কিন্তু সেই বুলিয়ে সেই মানুহজনৰ যে চৰিত্ৰ বেয়া হ'ব পাৰে সেইটো মই কেনেকৈ ভাবি ল'ম? তেখেত মোতকৈ বয়সতো যথেষ্ট ডাঙৰ, মোক অলপ শাসন কৰিবই পাৰে তেখেতে। মোৰ দেউতাৰ এক্সিডেণ্টৰ সময়তো তেখেত বিজি হৈ আছিল, আহিব নোৱাৰিলে। সেইকাৰণে মোৰ মনটো অলপ বেয়া লাগিছে সঁচা, কিন্তু সেই বুলিয়ে বিয়াৰ সিদ্ধান্ত মই সলোৱা নাই এতিয়াও। অকল সেইবোৰ কথা হ'লে বেলেগ আছিল নিহাৰিকা, আৰু উপাসনাই মোক একো কোৱা নাই। মই আৰু সমীৰে তেখেতৰ এনেকুৱা কিছুমান কথা গম পাইছোঁ যিবোৰ হয়তো তুমি বিশ্বাসো নকৰিবা। কি কথা অভিমন্যু, কোৱাচোন। তেখেতৰ চৰিত্ৰ ইমান ভাল নহয় নিহাৰিকা, কোৱাৰ কাৰণে বেয়া নাপাবা। মানে কি কৈছা তুমি, খুলি কোৱাচোন। শুনা, বিজয়ৰ বেলেগ এজনী ছোৱালীৰ লগত কিবা ৰিলেশ্যন আছে। সিহঁত দুটা টাউনৰ কোনোবা ৰুমত একেলগে থাকে, পতি পত্নীৰ দৰেই থাকে দুয়ো, কিন্তু বিয়া হোৱা নাই। বুজি পাইছা নহয়? কি তুমি এইবোৰ কি কৈছা অভিমন্যু? ঠিকেই কৈছোঁ মই নিহাৰিকা, মই জানো তুমি বিশ্বাস কৰিবলৈ টান পাবা, কিন্তু এইটোৱে সঁচা। অভিমন্যু তোমাক মই বহুত ভাল ল'ৰা বুলি ভাবিছিলোঁ, কিন্তু তুমি মোক পাবলৈ যে ইমান তললৈ যাবা সেইটো ভবা নাছিলোঁ। হ'ব পাৰে বিজয়ৰ মাত কথাবোৰ অলপ কঠোৱা, কিন্তু সেই বুলি যে তেখেতৰ চৰিত্ৰত এনেকুৱা দুখ আছে সেইটো মই কেতিয়াও বিশ্বাস নকৰোঁ। সেইবোৰ কথা আৰু মোক কেতিয়াও নকবা, আৰু মোৰ সন্মুখলৈ তুমি কেতিয়াও নাহিবা অভিমন্যু। মোৰেই ভুল হ'ল, মই তোমাক বহুত ভাল ল'ৰা বুলি ভাবিছিলোঁ, আৰু সেইকাৰণে আজি তোমাক লগ কৰিব আহিছিলোঁ। আৰু কি জানানে অভিমন্যু, মই এবাৰলৈ হ'লেও বিজয়ৰ লগত মোৰ সম্পৰ্কৰ কথা ভাবিবলৈ ওলাইছিলোঁ। মোৰ মনতো তোমাৰ প্ৰতি ক'ব নোৱাৰাকৈয়ে ভাল পোৱা সৃষ্টি হৈছিল, কিন্তু ভালেই হ'ল তুমি আজি তোমাৰ আচল চৰিত্ৰ দেখুৱাই দিলা। যিটো ল'ৰা এজনী ছোৱালীক পাবৰ কাৰণে ইমান তললৈ যাব পাৰে, এজন ভাল মানুহৰ চৰিত্ৰ বেয়া বুলি ক'ব পাৰে, সেইটো ল'ৰা কোনফালৰ পৰা ভাল হ'ব? মোক যিমান গালি পাৰিব মন গৈছে পাৰা নিহাৰিকা, যিমান খং কৰিব মন গৈছে খং কৰা, মোৰ আপত্তি নাই। চোৱা নিহাৰিকা, তোমাক পাবলৈ মই এইবোৰ কৰা নাই। এইখিনি কথা মই সেইকাৰণে কোৱা নাই। তুমি আনৰ লগত বিয়া হৈ গ'লেও মোৰ কোনো আপত্তি নাছিল। মই চিৰজীৱন তোমাক একপক্ষীয়ভাৱে ভাল পাই থাকিলোঁ হ'লে, কিন্তু মই বিচাৰোঁ তুমি সুখত থকাটো। যাৰ লগতেই থাকা তুমি যাতে সুখত থাকা, কিন্তু এই বিজয় বোলা মানুহজনৰ লগত তুমি কোনোদিন সুখত থাকিব নোৱাৰিবা নিহাৰিকা, যিটো মই কেতিয়াও নিবিচাৰোঁ। সেইকাৰণেহে তোমাক মই এইখিনি কথা ক'লোঁ, আৰু কোনো প্ৰমাণ নোহোৱাকৈ মই এইখিনি কথা কোৱা নাই তোমাক। যিদিনা তোমাৰ দেউতাৰ এক্সিডেণ্ট হৈছিল আৰু তুমি তেখেতলৈ ফোন কৰিছিলা, তেখেতে কৈছিল কিবা বহুত আৰ্জেণ্ট কামত ব্যস্ত আছে বুলি, কিন্তু তুমি জানানে সেই আৰ্জেণ্ট কামটো কি আছিল? সেইটো সময়ত তোমাৰ বিজয়ে এখন ক্লাবত তাৰ গাৰ্লফ্ৰেণ্ডৰ লগত ডান্স কৰি আছিল, আৰু তাৰ প্ৰমাণো মোৰ হাতত আছে। সেইটো সময়ত সেইটো ক্লাবত সমীৰো আছিল। সমীৰে ভালকৈ ভিডিঅ' কৰি ৰাখিছে, বিশ্বাস নহয় যদি চাই লোৱা তুমি। মই তোমাক হোৱাটছএপত পঠাই দিছোঁ, চোৱা। এইজন দেখোন সঁচাকৈ বিজয় হয়। এতিয়া বাৰু বিশ্বাস হৈছেনে তোমাৰ মোৰ কথাটো? হৈছে অভিমন্যু, সম্পূৰ্ণ বিশ্বাস হৈছে, কিন্তু এতিয়া মই কি কৰিম কোৱাচোন অভিমন্যু, তুমিয়ে কোৱা। আমাৰ বিয়া প্ৰায় ঠিক হৈছে, আঙুঠি পিন্ধোৱা হৈ গ'ল। এতিয়া মই মা দেউতাক বাৰু মই কি ক'ম? মা দেউতাই বাৰু বিশ্বাস কৰিবনে? তুমি চিন্তা নকৰিবা নিহাৰিকা, আংকল আণ্টিৰ ওচৰলৈ মই যাম, ব'লা এতিয়াই দুয়ো তোমালোকৰ ঘৰলৈ যাওঁ। হেৰি, বিজয়ৰ মাকে ফোন কৰিছিল। আজি দেখোন তেওঁৰ কথাবোৰ কিবা বেলেগ যেন লাগিছে। কৈ আছে তেখেতৰ ল'ৰা বোলে চৰকাৰী চাকৰিয়াল হয়, এতিয়া কইনা ঘৰৰ পৰা যদি ভাল ভাল বস্তু কিছুমান নিদিয়ে বিয়াত, কথাটো বোলে দেখাত বেয়া হ'ব। গাড়ী বোলে এখনহে আছে ঘৰত, আৰু এখনৰ বোলে প্ৰয়োজন হৈ আছে, আৰু টিভি, ফ্ৰিজ, ৱাশ্বিং মেচিন আৰু বহুত কিবা কিবি কথাই ক'লে। হয় নেকি? তেখেতে এনেকৈ কৈছে নেকি? আজিৰ যুগতো এইবোৰ কথা কয়নে মানুহে? তাকেতো ময়ো সেইটো কথাই ভাবিছোঁ। আমাৰ ডাঙৰ ছোৱালীজনীতো পলাই গ'ল, এইজনী ছোৱালীৰ বিয়াখন ভালকৈ দিম বুলিতো এনেও বহুত হেঁপাহ কৰি আছিলোৱেই। তেওঁলোকে নোকোৱা হ'লেও আমাৰ সাধ্য অনুযায়ী যিখিনি পাৰিলোঁ হ'লে দিলোৱেই হ'লে, কিন্তু এনেকৈ কৈ দিলে ভাল নালাগে, কিবা দেখোন কথাবোৰ বেলেগ যেনহে লাগিছে। কি কৰিবা আৰু, উপায় নাই নহয়। চৰকাৰী চাকৰিয়াল ল'ৰা, বিয়াও প্ৰায় ঠিক হৈছে, এইখিনিতো কৰিবই লাগিব। সেইটো হয় বাৰু, টকা পইচাৰ কথা ময়ো চিন্তা কৰা নাই, কিন্তু ঘৰখনৰ মানুহখিনিৰ মানসিকতা কেনেকুৱা হ'ব সেইটো লৈহে চিন্তা হৈছে। পিছত যদি মোৰ মৰমৰ ছোৱালীজনীয়ে তাত গৈ কিবা কষ্ট পায়, অশান্তি পায়। ভগৱানে আমাৰ লগত আৰু আমাৰ ছোৱালীজনীৰ লগত এনেকুৱা নকৰে দিয়া।
তাই আজিলৈকে কাৰো একো অনিষ্ট কৰা নাই। তাইৰ লগতো একো বেয়া নহয়। নহয় অ', মোৰ মনটোৱে দেখোন মনা নাই। মাক বাপেক হাল যেনেকুৱাই হওক বাৰু, বা ঘৰৰ মানুহবোৰ যেনেকুৱাই হওক লাগিলে, কিন্তু ল'ৰাটোও দেখোন মোৰ বৰ ঠিক লগা নাই। চৰকাৰী চাকৰিয়াল হ'ল বুলি আৰু চব কথা মানি ল'ব নোৱাৰি নহয়। আপোনাৰ ইমান ডাঙৰ এটা এক্সিডেণ্ট হৈ গ'ল, সিটো এবাৰো আহি খবৰ নকৰিলে। হস্পিটেলত বাৰু নগ'ল, সময় নাপালে বোলে, কিন্তু ঘৰত আহিওতো সি এবাৰ খবৰ নল'লে। আৰু বিয়াখন ঠিক হোৱাৰ পিছৰে পৰা নিহাৰিকাকো কিবা মনটো মাৰি থকা যেনে দেখোঁ। জানো পাই কি হৈ আছে, কি হ'বলৈ গৈ আছে ভগৱানেহে জানে আৰু। কি কৈছ নিহাৰিকা, বিজয়ৰ চৰিত্ৰ ইমান বেয়া? দেখাত ইমান অমায়িক যেন লাগে, সেইটো ল'ৰাই তলে তলে ইমান বেয়া কাম কৰি আছে। অঁ মা, আৰু প্ৰথমৰ পৰাই তেখেতে মোৰ লগত কথাবোৰ বৰ কিবা ধৰণে কৈছিল। মই যেন তেওঁৰ হ'ব লগা পত্নী নহয়, কাম কৰা ছোৱালীহে, এনেকুৱা ব্যৱহাৰ কৰিছিল। কিন্তু একমাত্ৰ তেওঁ চৰকাৰী চাকৰিয়াল বুলি ভাবিয়েই মই সকলো কথা বাদ দিছিলোঁ। কিন্তু এতিয়া যিটো কথা গম পালোঁ, সেইটোৰ পিছতো আৰু মই তেওঁক পতি হিচাপে কেনেকৈ গ্ৰহণ কৰিম? মা, দেউতা, তুমিয়ে কোৱাচোন। নোৱাৰো মাজনী, কেতিয়াও নোৱাৰো। আৰু আমিও তাক এতিয়া জোৱাই হিচাপে গ্ৰহণ কৰিব নোৱাৰিম। কি হ'ল আঙুঠি পিন্ধোৱা হৈ গ'ল বুলি? আঙুঠি ঘূৰাই দিম আমি, এইখন বিয়া ভাঙি দিম। মোৰ ছোৱালীৰ ভৱিষ্যতে য'ত সুৰক্ষিত নহয়, তাত মই মোৰ ছোৱালীক বিয়া নিদিওঁ। ঠিকেই কৈছে আপুনি। আমাৰ নিহাৰিকাৰ কাৰণে বেলেগ ল'ৰা চাম, ভাল ল'ৰা এটা চাম। আংকল, আণ্টি, বেয়া নাপায় যদি মই এটা কথা ক'ব বিচাৰোঁ। কোৱাচোন সমীৰ, কি কথা? মই ভালকৈয়ে জানো অভিমন্যু আৰু নিহাৰিকাই নিজ মুখেৰে একো নকয়। সেইকাৰণে আজি ময়ে ক'ম বুলি আগবাঢ়ি আহিছোঁ। শুনক আংকল আণ্টি, অভিমন্যু বহুত ভাল ল'ৰা। আপোনালোকে হয়তো তাৰ বিষয়ে সকলো কথা জানেই। নিঃসন্দেহে অভিমন্যু বহুত ভাল ল'ৰা। যোৱা 5 বছৰৰ পৰা তাক চিনি পাওঁ। আমাৰ ছোৱালীৰ ভাল বন্ধু হয়। কিন্তু এইবোৰ কথা তুমি কিয় কৈ আছা? চাওক আণ্টি, এই অভিমন্যুৱে আপোনাৰ ছোৱালী নিহাৰিকাক যোৱা 5 বছৰ ধৰি পাগলৰ দৰে ভাল পাই আহিছে। কিন্তু নিহাৰিকাই কেতিয়াও মানি লোৱা নাই। তাইক মাত্ৰ এজন চাকৰিয়াল দৰা লাগিছিল। কিন্তু এতিয়া তাইৰ লগতে আপোনালোকেও দেখিলে নহয় চাকৰিয়াল ল'ৰাই কি কৰিলে। কিন্তু অভিমন্যু তেনেকুৱা মুঠেও নহয়, সি বহুত ভাল ল'ৰা। হ'ব পাৰে টকা পইচাৰ ফালৰ পৰা সি অলপ পিছপৰা, কিন্তু সদায়তো আৰু পিছ পৰি নাথাকে। তাৰ বিজনেছৰ মাইণ্ডটো বহুত ভাল হয়, সি বহুত উন্নতি কৰিব পাৰিব। আংকল আণ্টি, বিশ্বাস কৰক, আপোনাৰ ছোৱালী নিহাৰিকাক অভিমন্যুৱে বহুত সুখত ৰাখিব। নিহাৰিকা মাজনী, তই এই বিষয়ে আমাক আগতে কিয় কোৱা নাছিলি? তোমালোকে মানি নল'বা বুলিয়ে মই কোৱা নাছিলোঁ। আমি কিয় মানি নল'ম বাৰু? হয়তো আগতে মানি নল'লো হ'লে, কিন্তু এতিয়া নিজে দেখিলোঁ নহয় চৰকাৰী চাকৰিয়াল ল'ৰাই কি কৰিলে। তোৰ দেউতাৰৰ ইমান ডাঙৰ এক্সিডেণ্ট হওঁতেও আনকি খবৰ এটা ল'বলৈ নাহিল। আমাৰ ল'ৰা এটা নাই, বুঢ়া কালততো আমাক জোৱায়ে চাব লাগিব। অভিমন্যুৰ দৰে ইমান ভাল চৰিত্ৰৱান ল'ৰা এটা আমি আৰু ক'তো বিচাৰি নাপাওঁ। তোমালোকে সঁচাকৈ ইমান সহজে মানি ল'লা মা দেউতা? তোমালোকৰ কোনো আপত্তি নাই? নাই অ' মোৰ সোণজনী, নাই। আমি আমাৰ জোৱাই হিচাপে এনেকুৱা এটা ল'ৰা বিচাৰোঁ যোনে তোৰ দায়িত্ব ভালকৈ ল'ব, আমাৰ দুটাৰ দায়িত্ব ল'ব। সেই সকলোবোৰ গুণ অভিমন্যুৰ ওচৰত আছে। আমাৰ আৰু আপত্তি কিহত থাকিব? মই সদায় ভাবিছিলোঁ চাকৰিয়াল ল'ৰা এজনৰ লগত বিয়া হ'ম বুলি, কিন্তু কেতিয়াও এনেকৈ ভাবি নাচালোঁ যে ময়োতো পঢ়া শুনা কৰি আছোঁ। চেষ্টা কৰিলে ময়ো হয়তো চৰকাৰী চাকৰি এটা পাব পাৰিম। এতিয়াৰ পৰা মই বহুত চেষ্টা কৰিম মা। চৰকাৰী চাকৰিৰ কাৰণে মই প্ৰস্তুতি চলাম। আৰু অভিমন্যু, তুমি এতিয়াৰ পৰা বিজনেছত মন দিবা। তুমি ছাকচেছফুল হ'বই লাগিব। নিশ্চয় নিহাৰিকা, তোমাৰ আৰু তোমাৰ ঘৰখনৰ সকলোৰে মৰম আৰু সাহস পালে মই নিশ্চয় আগুৱাই যাব পাৰিম। তেনেহ'লে ঠিক আছে, অহা এটা বছৰ তোমালোক দুয়োজনে নিজৰ নিজৰ ক্ষেত্ৰত কষ্ট কৰা। নিহাৰিকা, তই ভালকৈ পঢ়া শুনা কৰ, আৰু অভিমন্যু, তুমি তোমাৰ ব্যৱসায় আৰম্ভ কৰা। আমি সদায় তোমালোকৰ লগত আছোঁ। অঁ, আৰু অহা বছৰ ধুমধামেৰে তোমালোক দুয়োৰে বিয়াখন আমি পাতি দিম।